হাই ব্লাড প্ৰেছাৰ ডায়াবেটিছ ইউৰিক এসিড থাইৰয়েড এই সকলো বিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ একেবাৰে সহজ টেকনিক এটা আজি আপোনালোকক কম আৰু এই টেকনিকটো কৰিবলৈ একেবাৰে সহজ এটকাও খৰচ কৰিব নালাগে আপোনালোকে কোনো ধৰণৰ জিমত যাব নালাগে কতো যোৱাৰো দৰকাৰ নাই আপোনালোকে নিজৰ ঘৰৰ যদি চোতালত মানে আপোনালোকৰ যদি ঘৰৰ চোতালখন ডাঙৰ তাত কৰিব পাৰে নাইবা ৰাস্তাত কৰিলে হ'ল আৰু এই টেকনিকটো একেবাৰে সহজ যাক কোৱা হয় IWT ইয়াৰ জৰিয়তে আপোনালোকে ডায়াবেটিছ থাইৰয়েড তাৰ পিছত হাই ব্লাড প্ৰেছাৰ এই গুটেইবোৰ কন্ট্ৰোলত আনিব পাৰিব নিয়ন্ত্ৰণত আনিব পাৰিব IWT ৰ ফুল ফৰ্মটো হ'ল ইন্টাৰভেল ৱাকিং ট্ৰেইনিং আপোনালোকে যদি গুগলত যায় না বা ইউটিউবত যায় ইয়াৰ বিষয়ে পঢ়িব বিচাৰে আপোনালোকে ইন্টাৰভেল ৱাকিং ট্ৰেইনিং হোৱাট ইজ ইন্টাৰভেল ৱাকিং ট্ৰেইনিং বুলি সাৰ্চ কৰিব গুটে ডিটেইলছত পাই যাব আৰু এই টেকনিকটো কেনেকৈ কৰিব লাগিব আপোনালোকে 3 মিনিটৰ কাৰণে স্লো ৱাক কৰিব লাগিব আৰু 3 মিনিটৰ কাৰণে একেবাৰে ফাস্ট ৱাক কৰিব লাগিব মানে 3 মিনিট স্লো ৱাক 3 মিনিট ফাস্ট ৱাক যদি আপোনালোকৰ স্মাৰ্ট ওৱাচ আছে এটা স্মাৰ্ট ওৱাচ পিন্ধি লব বেছি ভাল যদি স্মাৰ্ট ওৱাচ নাই তেনেহলে মোবাইলতে আপোনালোকে বিভিন্ন ধৰণৰ ফিটনেস এপ পাব সেই ফিটনেস এপ বিলাক অন কৰি লব আৰু এই ইন্টাৰভেল ট্ৰেইনিংটো মানে ইন্টাৰভেল ৱাকিং ট্ৰেইনিংটো আপোনালোকে নন ষ্টপ আধা ঘন্টাৰ কাৰণে কৰিব লাগিব আৰু সেই আধা ঘন্টা সময় আপোনালোকে ৰব নোৱাৰে কাৰো লগত কথা পাতিব নোৱাৰে কোনো ধৰণৰ বেলেগ কাম কৰিব নোৱাৰে অকল সেই আধা ঘন্টা সময় আপোনালোকে কেৱল খোজ কাঢ়িব লাগিব আৰু আধা ঘন্টাৰ 3 মিনিট সময় স্লো ৱাক 3 মিনিট সময় ফাস্ট ৱাক মানে 3 মিনিট সময় একেবাৰে লাহে লাহে আৰু 3 মিনিট সময় একেবাৰে জোৰে জোৰে খোজ কাঢ়িব লাগিব এই ইন্টাৰভেল ট্ৰেইনিং মেথডটো যদি আপোনালোকে আজিৰে পৰা ফলো কৰি দিয়ে তেনেহলে আপোনালোকে দেখিব 6 মাহৰ পৰা 9 মাহ মানৰ ভিতৰত আপোনালোকৰ ডায়াবেটিছ কন্ট্ৰোলত আহিব আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ কন্ট্ৰোলত আহিব থাইৰয়েড PCOD এনেকুৱা যি কোনো ধৰণৰ লাইফষ্টাইল ডিজিজ আপোনালোকৰ আছে তেনেহলে হে গুটেইবোৰ নিয়ন্ত্ৰণত আহি যাব মই মিছা কথা কোৱা নাই আপোনালোকে যদি মোক বিশ্বাস নকৰে আপোনালোকে গুগলত গৈ পেলাই নাবা ইউটিউবত গৈ পেলাই সাৰ্চ কৰি চাব পাৰে IWT ইন্টাৰভেল ৱাকিং ট্ৰেইনিং একেবাৰে সহজ একো পইচা খৰচ কৰা দৰকাৰ নাই মাত্ৰ আধা ঘন্টা এটা উলিয়াওক 24 ঘন্টাৰ পৰা আৰু সেই আধা ঘন্টা আপোনালোকে নিজৰ শৰীৰটোৰ কাৰণে দিয়ক 3 ঘন্টা স্লো 3 ঘন্টা নহয় 3 মিনিট স্লো ৱাক 3 মিনিট ফাস্ট ৱাক আৰু নিজকে সুস্থ ৰাখক কিন্তু এটা কথা মনত ৰাখিব এইখিনি কৰাৰ লগতে আপোনালোকে খোৱা লোৱাত অকমান ধ্যান দিব লাগিব আপোনালোকে যদি বাহিৰৰ খাদ্য বস্তুবোৰ বহুত বেছি পৰিমাণে খাই থাকে তেনেহলে এই ইন্টাৰভেল ট্ৰেইনিংটো আপোনালোকক কামত নিদিব অকমান খোৱা লোৱা আপোনালোকে হালহলনি কৰি আৰু লগতে আধা ঘন্টা IWT ইন্টাৰভেল ৱাকিং ট্ৰেইনিং কৰি আপোনালোকে নিজক সুস্থ ৰাখিব পাৰিব কোনো ধৰণৰ জিম যোৱাৰ দৰকাৰ নাই কোনো ধৰণৰ সজুলি কিনাৰ দৰকাৰ নাই এক্সাৰসাইজ কৰিবৰ কাৰণে বিনা খৰচত আপোনালোকে নিজক সুস্থ ৰাখিব পাৰিব গতিকে আজি ফিটনেস ৰিলেটেড ভিডিওটো ইমানেই নতুন নতুন ফিটনেস ৰিলেটেড ভিডিও লৈ মই অতি সোনকালে আহিম ধন্যবাদ